মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ পল্লৱী পাঠশালালৈ স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থমান শ্ৰেণীৰ পাঠ নম্বৰ 7 টকা পইচা সম্বন্ধে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আমি সৰুৰে পৰাই টকা পইচাৰ বিষয়ে জ্ঞাত। আমি বিভিন্ন ধৰণৰ মুদ্ৰা যেনে 1 টকীয়া 5 টকীয়া আদি দেখিছোঁ, নতুবা 50 টকীয়া 100 টকীয়া আদি নোট দেখিছোঁ। আজি আমি সেই টকা পইচাৰ সম্বন্ধে আলোচনা কৰিম। আমি আগৰ শ্ৰেণীটো টকা পইচাৰ বিষয়ে পঢ়ি আহিছোঁ, নহয় জানো? তোমালোকৰ মাজত হয়তো বহুতৰে মনত আছে আৰু বহুতে হয়তো পাহৰিছাও। সেই গতিকে আমি আজি কিছু কথা মনত পেলাই লওঁ আহাচোন। আমি এতিয়া প্ৰথমতে টকা পইচা কেনেকৈ লিখে সেই বিষয়ে শিকিম। সেই গতিকে আমি কেইটামান উদাহৰণৰ সহায়ত টকা পইচা কেনেকৈ লিখে সেইটো বুজিবলৈ চেষ্টা কৰিম। আমি দশমিক বিন্দু এটাৰ সহায়ত টকা পইচা লিখোঁ। এতিয়া আমি কি কৰিব লাগিব? টকা পইচা লিখিবলৈ হ'লে টকা বুজোৱা সংখ্যাটো আৰু পইচা বুজোৱা সংখ্যাটোৰ মাজত দশমিক বিন্দু এটা বহাই আমি টকা পইচাটো লিখিব লাগিব। এতিয়া উদাহৰণৰ সহায়ত তোমালোকক লিখি বুজাই দিলে ভালদৰে বুজিব পাৰিবা। এতিয়া প্ৰথম উদাহৰণটো দিছোঁ 3 টকা 75 পইচা। ইয়াত টকা হৈছে কিমান? টকাটো লিখা হৈছে 3 টকা আৰু পইচাটো হৈছে 75 পইচা। গতিকে এতিয়া দশমিক বিন্দুটো ক'ত বহাব লাগিব? টকা আৰু পইচা বুজোৱা সংখ্যাটোৰ মাজত আমি দশমিক বিন্দুটো বহাব লাগিব। গতিকে আমি কি কৰিম? 3টো পাতি ল'ম, তাৰপিছত দশমিক বিন্দু এটা আমি দিম, কাৰণ এতিয়া টকাৰ ওচৰত কি হ'ব? পইচা। পইচাটো কিমান আছে? 75। এইটো আমি 7-5 হিচাপে কওঁ, 7-5। তাৰপিছত কি লিখিব লাগিব? ইয়াত টকা বুলি আমি লিখিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এটা কথা মন কৰিবা যে পইচা বুজোৱা সংখ্যাটো সদায় তোমালোকে 2টা অংক বিশিষ্ট কৰি ল'বা। এতিয়া আহাচোন আমি পিছৰ উদাহৰণটো চাওঁ। আমাৰ পিছত দিয়া হৈ আছে 7 টকা 60 পইচা। এতিয়া আমি টকা পইচা লিখিবলৈ হ'লে কি কৰিম? 7 আৰু 60ৰ মাজত কি কৰিম? দশমিক বিন্দু এটাৰ সহায়ত আমি ইয়াত প্ৰকাশ কৰিম। 7.60 আৰু আমি কি লিখিম? তাৰপিছত টকা বুলি লিখিম। ইয়াতো আমি কি পাইছোঁ? ইয়াত পইচাৰ ঘৰত 2টা অংক বিশিষ্ট হৈ আছে, এটা 6 আৰু এটা 0। গতিকে আমাৰ এইটো লিখা হৈছে। এতিয়া পিছৰ উদাহৰণটো চোৱা, আমাক দিছে 15 টকা 5 পইচা। এতিয়া আমি দশমিক বিন্দুটো ক'ত বহাম? টকা আৰু পইচাৰ মাজত বহাম। এতিয়া টকাটো হৈছে 15, গতিকে আমি 15টো বহাই ল'লোঁ, তাৰপিছত কি দিলোঁ? দশমিক। তাৰপিছত আমাক কি দিছে? 5 দিছে, গতিকে আমি 5টো ইয়াত বহাম। কিন্তু তোমালোকে এটা কথা মন কৰিবা, মই তোমালোকক কৈছোঁ যে পইচাটো সদায় 2টা অংক বিশিষ্ট হ'ব লাগে। গতিকে 2টা অংক বিশিষ্ট কৰিবলৈ আমি কি কৰিম? 5ৰ আগত এটা 0 দিম। তেতিয়া ইয়াৰ মানটো একে থাকিব আৰু ইহঁত কি হ'ব? 2টা অংক বিশিষ্ট হ'ব। আৰু তাৰপিছত আমি কি বুলি লিখিম? টকা বুলি লিখিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এতিয়া নিশ্চয় টকা পইচা কেনেকৈ লিখে সেই বিষয়ে শিকিব পাৰিলা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহাচোন আমি টকা পইচা কেনেকৈ ভাঙি লিখে সেই বিষয়ে শিকোঁ। টকা পইচা ভাঙি লিখোঁতে কি কৰিব লাগে? দশমিক বিন্দুটোৰ বাওঁফালৰখিনি টকা আৰু সোঁফালৰখিনি পইচা হিচাপে লিখা যায়। এতিয়া আমি উদাহৰণৰ সহায়ত এইটো কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি প্ৰথম উদাহৰণটো লৈছোঁ 9.25 টকা। এতিয়া আমি টকা পইচাত ভাঙি লিখিলে ইয়াক কেনেকৈ লিখিব পাৰোঁ? দশমিক বিন্দুৰ বাওঁফালৰখিনি টকা আৰু সোঁফালৰখিনি আমি পইচা বুলি লিখিলেই হ'ব। এতিয়া দশমিক বিন্দুৰ বাওঁফালে আছে 9, গতিকে আমি 9টো কি বুলি লিখিম? টকা। আৰু দশমিক বিন্দুৰ সোঁফালে আছে 2-5, গতিকে আমি কি লিখিম এতিয়া ইয়াত? 25। 2-5 মানে কিমান হ'ল ইয়াত? 25 পইচা। অৰ্থাৎ আমি দশমিকটো উঠাই দিলে ইয়াত টকা পইচাটো ভাঙি লিখিব পাৰিম। এতিয়া নেক্সট উদাহৰণটো লৈছোঁ 13.80 টকা। এতিয়া দশমিকৰ বাওঁফালে কি আছে? 13, গতিকে এইটো কি হ'ব? টকা। 13টো টকা হ'ব, গতিকে আমি কি লিখিম? 13 টকা। দশমিক বিন্দুৰ সোঁফালে কি আছে? 80, গতিকে আমি কি লিখিম এতিয়া? 80, অৰ্থাৎ 80 পইচা। এতিয়া আমি নেক্সট উদাহৰণটো কৰিম। ইয়াত দিছে 140.07 টকা। তোমালোকে সদায় দশমিকৰ পিছৰ সংখ্যাকেইটা অংককেইটা তোমালোকে এটা এটাকৈ পঢ়িবা। এতিয়া মই কেনেকৈ পঢ়িছোঁ? 140.07 টকা। এতিয়া
ইয়াত দশমিকৰ বাওঁফালে কিমান আছে 140 আৰু সোঁফালে কিমান আছে 07 গতিকে দশমিকৰ বাওঁফালে থাকিলে কি লিখো আমি টকা গতিকে 140 কিমান হ'ব টকা এতিয়া আমাৰ দশমিকৰ সোঁফালে আছে 07 তোমালোকে এটা কথা মন কৰা যে ইয়াত 07 বুলি দিয়া হৈছে কাৰণ আমাৰ পইচাৰ ঘৰটোত সদায় দুটা অংক বিশিষ্ট হ'ব লাগিব যেহেতু 7টোৰ শূন্যটোৰ পিছত আছে গতিকে আমি ইয়াত লিখোতে শূন্যটো ইয়াত নিলিখিলেও হ'ব আমি কি লিখিব লাগিব ইয়াত 7 বুলি লিখিলেও হ'ব 7 কি লিখিম ইয়াত পইচা এতিয়া তোমালোকে নিশ্চয় টকা পইচা কেনেকৈ ভাঙি লিখে সেই বিষয়ে এতিয়া শিকিব পাৰিলা এতিয়া আহাচোন আমি টকাক পইচালৈ কেনেকৈ নিয়ে সেই বিষয়ে শিকো এতিয়া আমি উদাহৰণৰ সহায়তে টকাক পইচালৈ কেনেকৈ নিয়ে সেই বিষয়ে শিকিম আমি এটা কিমান ললো আমি 2 টকা লৈছো ইয়াক আমি 2 টকাক কি কৰিম আমি পইচালৈ আমি লৈ যাম ছাত্ৰ ছাত্ৰীসকল আমি জানো যে 1 টকাত কিমান থাকে 100 পইচা আৰু এই বিষয়ে তোমালোকে আগৰ শ্ৰেণীতে পঢ়ি আহিছা এতিয়া আমাক কিমান দিয়া হৈছে 2 টকা গতিকে 2 টকাক যদি পইচালৈ নিব লগা হয় আমি কি কৰিম 2 কিহেৰে পূৰণ কৰিম 100 ৰে পূৰণ কৰিম তেতিয়া আমাৰ কিমান হ'ব 200 পইচা গতিকে আমি টকাক পইচালৈ নিবলৈ হলে কি কৰিম 100 ৰে পূৰণ কৰিলে আমি পইচালৈ নিব পাৰিম ছাত্ৰ ছাত্ৰীসকল এতিয়া আহাচোন আমি আন এটা উদাহৰণ লওঁ এতিয়া আমি নেক্সট উদাহৰণটো লৈছো 4 টকা 50 পইচা এতিয়া তোমালোকে মন কৰা যে ইয়াত আমাক কিমান দিয়া হৈছে 4 টকা ইয়াত কিমান দিয়া হৈছে 50 পইচা ই যেহেতু পইচাত আছে গতিকে আমি ইয়াক আৰু পইচালৈ নিব নালাগে এতিয়া আমি কিহক নিব লাগিব 4 টকাটোক আমি পইচালৈ নিব লাগিব টকাক পইচালৈ নিওঁতে আমি কি কৰিছিলো 100 ৰে পূৰণ কৰিছিলো গতিকে আমি ইয়াত কি কৰিম 4 লগত কি কৰিম 100 পূৰণ কৰিম এতিয়া 100 ৰে পূৰণ কৰি দিয়াৰ লগে লগে ইয়াত আমি কি লিখিব লাগিব পইচা এতিয়া আমাৰ ইয়াত যেহেতু 50 পইচা আছে গতিকে আমি কি কৰিব লাগিব এই 50 পইচাটো আমি যোগ কৰিব লাগিব এতিয়া আমি 50 পইচাটো যোগ কৰিলো 4 য়ে 100ক পূৰণ কৰাৰ ফলত কিমান হ'ল 400 পইচা এতিয়া আৰু ইয়াত যোগ কৰিবলৈ কিমান আছিল 50 পইচা 400 পইচা আৰু 50 পইচা দুইটা যোগ কৰি দিলে আমি কিমান পাম 450 পইচা গতিকে আমি 4 টকা 50 পইচালৈ নিলে কিমান হ'ব 450 পইচা ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিলানে এতিয়া আমি কিমান সহজতে টকা পইচালৈ নিব পাৰিলো তোমালোকে এতিয়া নিশ্চয় টকা পইচালৈ নিবলৈ পাৰিবা ছাত্ৰ ছাত্ৰীসকল আমাক যদি দিয়া হৈ থাকে টকা পইচাটো দশমিকৰ সহায়ত যদি আমাক দিয়া হৈ থাকে তেতিয়া হলে আমি কি কৰিব লাগিব দশমিক বিন্দুটো উঠাই দি পেলাই পইচা বুলি লিখিলেও আমি পইচালৈ নিব পাৰিম এতিয়া তোমালোকে এটা উদাহৰণ দি বুজাই দিওঁ ধৰি লোৱা আমাক দিয়া হৈ আছে 7.20 টকা ইয়াক আমাক কিহক নিব দিছে পইচালৈ নিব দিছে গতিকে আমি পইচালৈ নিবলৈ হলে কি কৰিম এই দশমিক বিন্দুটো উঠাই দিম অৰ্থাৎ আমি কি লিখিম 720 720 আমি ইয়াৰ পিছত কি লিখিম পইচা বুলি লিখি দিলেও আমাৰ এতিয়া এটো টকাটোক আমি পইচালৈ নিব পাৰিলো এতিয়া আমি আনটা উদাহৰণ লম ধৰি লোৱা 69.08 টকা এতিয়া আমাৰ দশমিক বিন্দুটো ক'ত আছে 69.08 অৰ্থাৎ মাজত আছে ইয়াৰ বাওঁফালে থকাখিনি কি হ'ব টকা আৰু সোঁফালে থকাখিনি পইচা এতিয়া আমি গোটেইটোকে যদি পইচালৈ নিব লগা হয় আমি কি কৰিম দশমিক বিন্দুটো উঠাই দিম আৰু উঠাই দিলে আমি পইচা বুলি লিখিলে আমি তাক পইচালৈ নিব পাৰিম এতিয়া ইয়াত লিখিলো 69 দশমিক বিন্দু উঠাই দিলে কিমান থাকিব ইয়াত 08 এতিয়া আমি ইয়াত কি বুলি লিখিম পইচা এতিয়া আমি 69.08 টকা পইচাত লিখিলে পাওঁ 6908 পইচা এতিয়া আমি আনটা উদাহৰণ লম আমাক যদি দিয়া হৈ থাকে 18 টকা 72 পইচা ইয়াক আমাক কি কৰিব দিছে পইচালৈ নিব দিছে এইখিনি একেই হয় উদাহৰণখিনি তোমালোকে যিকোনো এটা উপায় হলেও কৰিব পাৰিবা এতিয়া আমি কি কৰিম প্ৰথমতে ইয়াক কি কৰিম দশমিক বিন্দুলৈ লৈ ল'ম
আমি কি কৰোঁ দশমিক টকা পইচা দশমিক বিন্দু লিখিলে টকাটো কি লিখোঁ দশমিক বিন্দুটো বাওঁফালে লিখোঁ আমি এটা লিখিলোঁ 18 প্ৰথমতে লিখি ল'লোঁ যিহেতু ই টকা হয় গতিকে ইয়াক দশমিক বিন্দু ইয়াত বহালোঁ তাৰপিছত কি কৰোঁ আমি দশমিক বিন্দুটো সোঁফালে পইচাটো লিখোঁ ইয়াত পইচা কিমান দিয়া হৈছে 72 গতিকে আমি ইয়াত কি লিখিম 0.72 টকা দশমিক বিন্দু লিখিলে সদায় এফালে টকা হয় এতিয়া আমি পইচালে কেনেকৈ নিম আমি এই দশমিক বিন্দুটো উঠাই পেলাই লিখিলে গোটেই সংখ্যাটো লিখিলে আমি পইচা বুলি তাৰপিছত লিখি দিলে আমি হেতু পইচালে নিয়া হ'ব গতিকে আমি কি লিখিলোঁ 18 দশমিকটো উঠাই দিলোঁ উঠাই দিলে কিমান থাকিব ইয়াত 72 অৰ্থাৎ 72 আৰু তলৰ পিছৰ ফালে কি লিখিম পইচা গতিকে আমি এনেদৰেও অতি সহজতে আমি পইচালে ইয়াক নিব পাৰিম এতিয়া আহাচোন আমি আন এটা উদাহৰণ ল'ম আমি লিখিছোঁ 375 টকা 7 পইচা এতিয়া আমি ইয়াক দশমিকৰ সহায়ত লিখিলে আমি কেনেকৈ লিখিব লাগিব 375 যিহেতু ই টকা হয় তাৰপিছত টকাৰ পাছতহে আমি কি লিখিম যোনটো টকা আছে তাৰ পাছতহে আমি দশমিক বিন্দুটো বহাম ইয়াত টকা আগত কি 375 যেহেতু টকা হয় গতিকে আমি 375টো প্ৰথমতে লিখি ল'ব লাগিব তাৰপিছত কি লিখিব লাগিব দশমিক দি পইচা লিখি থোৱা আমি সংখ্যাটো লিখিব লাগিব ইয়াত কিমান দিয়া হৈ আছে 7 গতিকে আমি দশমিকৰ পাছত কি লিখিম 7 তোমালোকে কিন্তু এটা কথা মন কৰিবা যে পইচাটো সদায় দশমিকৰ পাছত সদায় পইচাটো দুটা অংক বিশিষ্ট হয় গতিকে আমি ইয়াত কি বহাব লাগিব শূন্য এটা লিখিব লাগিব 7ৰ আগত তাৰপিছত আমি কি লিখিব লাগিব টকা এতিয়া আমি ইয়াক দশমিকত লিখি ল'লোঁ এতিয়া এই গোটেইটোকে যদি আমি পইচালে নিব লগা হয় তেতিয়া কি কৰিব লাগিব আমি দশমিকটো উঠাই দিলে আৰু দশমিকটো উঠাই দিয়াৰ পিছত যিটো সংখ্যা পাওঁ তাৰপিছত টকা লিখিলে পইচা লিখিলে আমি এতিয়া তাক পইচালে নিব পাৰিম এতিয়া ইয়াত কিমান আছে 375.07 গতিকে আমি কি লিখিম 375.07 আৰু পিছত কি লিখিম পইচা যিহেতু আমি ইয়াক পইচালে লৈ গ'লোঁ গতিকে আমি এতিয়া এনেকৈও আমি ইয়াত এশৰে পূৰণ কৰি পেলাই পইচালে নিছিলোঁ আমি ইয়াত অকল দশমিকটো উঠাই পেলাইও আমি ইয়াক পইচালে নিব পাৰোঁ তোমালোকে এটা কথা মন কৰিবা যে আমি ইয়াতো এশৰে পূৰণ কৰিছোঁ গতিকে সেই পূৰণ কৰাৰ কাৰণে দশমিকটো উঠি গৈছে গতিকে তোমালোকৰ সুবিধাৰ কাৰণে মই কৈছোঁ যে দশমিকটো উঠাই দিয়াৰ পিছত আমি যিটো সংখ্যা পাওঁ তাৰপিছত পইচা বুলি লিখিলে আমি এই টকাটো পইচালে নিব পাৰিম ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া টকাক পইচালে কেনেকৈ নিয়ে সেই বিষয়ে শিকিলোঁ এতিয়া আমি কি শিকিম পইচাক আকৌ টকালে নিবলৈ হ'লে কেনেকৈ লিখে আমি সেই বিষয়ে শিকিম ধৰি লোৱা এটা উদাহৰণ ল'লোঁ 1470 পইচা এতিয়া আমি ইয়াক কি কৰিব লাগিব টকালে টকা বুলি আমি লিখিব লাগিব এতিয়া আমি ইয়াক কেনেকৈ টকা হিচাপে লিখিম তোমালোকে চোৱা আমি ইয়াত দিয়া আছে 1470 তোমালোকে এতিয়া সোঁফালৰ পৰা হিচাপ কৰিবা সোঁফালৰ পৰা দুটা অংক এৰি দশমিক বিন্দুটো বহাই দিবা এইফালে চোৱা সোঁফালৰ পৰা ধৰিলে আমি কিমান পাম 0 পাম প্ৰথমতে তাৰপিছত কি পাম 7 তাৰপিছত কিবা দশমিক বিন্দুতে কোনটোত হ'ব এই 14 আৰু এই 7ৰ 4 আৰু 7ৰ মাজত বহিব যিহেতু আমি কি কৰিব লাগিব পইচা টকালে নিবলৈ হ'লে সোঁফালৰ পৰা দুটা অংক এৰি দশমিক বিন্দুটো বহাব লাগিব এতিয়া আমি কিমান পালোঁ 1470 এতিয়া আমি কি পাম 1 2 অৰ্থাৎ আমি 7ৰ বাওঁফালে বহালে আমি এতিয়া ইয়াক টকালে এতিয়া আমি কনভাৰ্ট কৰা হ'ল আৰু পিছত আমি কি বুলি লিখিব লাগিব টকা বুলি লিখিব লাগিব ঠিক তেনেদৰে আমি আৰু এটা উদাহৰণ লৈছোঁ 495 পইচা এতিয়া যদি আমি ইয়াক টকালে নিবলৈ হ'লে টকালে নিওঁ গতিকে আমি কি কৰিব লাগিব আমি সোঁফালৰ পৰা দুটা অংক এৰি দি দশমিক বিন্দুটো বহাব লাগিব সোঁফালৰ পৰা দুটা অংক হৈছে প্ৰথমটো হৈছে 5 দ্বিতীয়টো হৈছে 9 গতিকে আমি ক'ত বহাব লাগিব 4 আৰু 9ৰ মাজত গতিকে আমি কি পাম এতিয়া 4.95 টকা অৰ্থাৎ আমি 495 পইচাক টকালে নিবলৈ হ'লে কি কৰিম টকালে নিওঁতে কিমান পালোঁ 4.95 টকা এতিয়া আমি আৰু এটা উদাহৰণ লৈছোঁ আমি 5 পইচাক টকালে নিম এতিয়া আমি কি পাইছিলোঁ যে
সদায় সোঁফালৰ পৰা দুটা ঘৰ এৰি পেলাই আমাৰ দশমিক বিন্দুটো বহাব লাগে তোমালোকে এতিয়া ইয়াত মন কৰা ইয়াত অকল এটা অংকহে আছে এটা সংখ্যাই আছে আমি ইয়াক কি কৰিব লাগিব টকালে নিব লাগিব এতিয়া সোঁফালৰ পৰা হিচাপ কৰা 5টো হৈছে 1 নম্বৰ এতিয়া আমি জানো যে সদায় দুটা অংক এৰি পেলাইহে দশমিক বহাব লাগিব এতিয়া গতিকে আমি দুটা অংক যেহেতু এৰিব লাগে আৰু দশমিক বহাব লাগে কিন্তু এফালে একো নাই গতিকে আমি কি কৰিব লাগিব 5ৰ আগত এটা শূন্য দিব লাগিব শূন্য দিলে কি হৈ গ'ল এতিয়া ইয়াত দুটা অংক বিশিষ্ট হ'ল এতিয়া দুটা অংক বিশিষ্ট হ'ল আমি এতিয়া দশমিকটো ক'ত বহাব লাগিব সোঁফালৰ পৰা হিচাপ কৰি দুটা অংক বাদ দি দশমিকটো বহাব লাগিব এতিয়া 5 0 দশমিকটো ক'ত বহাম ইয়াত বহাম আৰু দশমিকৰ আগত এটা শূন্য দিম আৰু তাৰ পিছত কি লিখিম টকা এইদৰে আমি পইচাক টকালে নিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল আজি আমি টকা পইচাৰ সম্বন্ধে বহু কথাই আলোচনা কৰিলোঁ আমি নেক্সট ভিডিঅ'ত অনুশীলনী প্ৰশ্নবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানতে সামৰিছোঁ